জুবিন এটি অমৃত কণ্ঠ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আহি গৈছোঁ জুবিন দাৰ বিষয়ে আন এটি ব্লগ লৈ। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটি অমৃত কণ্ঠ। অমৃত কণ্ঠৰ গৰাকী জুবিন গাৰ্গ অসমলৈ আহিছিল। অসমত তেওঁৰ অমৰ সৃষ্টি আৰু সুৰে অসমক চিৰদিনৰ বাবে জ্যোতিষ্মান কৰি থৈ গ'ল। তাৰ বাবে আই অসমী ধন্য হ'ল আৰু অসমীয়াও এগৰাকী সুযোগ্য অসম সন্তানৰ বাবে চিৰদিন গৌৰৱান্বিত অসমে সংগীত জগত তথা অসমীয়াৰ এজন সঁচা অভিভাৱকক চিৰদিনৰ বাবে হেৰুৱালে। ৯০ৰ পিছৰ ৩টা দশক আচলতে অসমীয়া সংগীতৰ জুবিন শিল্পী জুবিন গাৰ্গৰ মৃত্যু আচলতে অসমীয়া সংগীতৰ এক মহা প্ৰতিভাৰ মৃত্যু। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ শ্ৰেষ্ঠ গীতৰ ভাণ্ডাৰদেশ স্তীমিত হৈ অহাৰ পিছত ৯০ দশকৰ পৰা প্ৰায় ৩টা দশক ধৰি কেইবা হেজাৰ বিচিত্ৰ ভাৱ আৰু ৰসৰ গীত গাই প্ৰায় অকলেই অসমীয়া আধুনিক সংগীতক সবল নেতৃত্ব দিয়া অক্লান্ত পৰি যোৱা সুৰীয়া মাত আৰু সুত লগা প্ৰকাশ জুবিনৰ। অসমীয়া মাতষাৰক সঠিক ন্যায় দিয়া, শুদ্ধ উচ্চাৰণ আৰু কালিকাল অভিব্যক্তিৰে অতুলনীয় মৰ্যাদা প্ৰদান কৰা জুবিন গাৰ্গলৈ জনাইছোঁ অন্তৰভৰা প্ৰতিভা আৰু প্ৰযুক্তি, পৰিৱেশন আৰু প্ৰচাৰৰ অপূৰ্ব সমন্বয় জুবিন। মুম্বাইত এ.আৰ. ৰহমানে যেনেকৈ বাহিৰৰ যন্ত্ৰ প্ৰযুক্তিক অন্তৰৰ সংগীতেৰে একাকাৰ কৰি গানত নতুনত্ব আনি দিছিল, একে সময়তে উদ্গম হোৱা জুবিনেও অসমৰ গাৰ্গৰ বাবে বৈশিষ্ট্যৰ বাবে বহু পুৰণি গীত তেওঁৰ মধুকণ্ঠই সাৰ্থক ৰূপে উলিয়াই আনিছে। বহু নুশুনা বস্তু আপোনা আপুনি ফুটি উঠিছে জুবিন গাৰ্গৰ মাজত। স্বতঃস্ফূৰ্তৰ সুৰৰ প্ৰকাশ জুবিনৰ। জুবিন গাৰ্গৰ এটা মাত্ৰও টান শুনি এবাৰো মাত্ৰ হৃদয় আলোড়িত নোহোৱা এখনো অসমীয়া হৃদয় নিশ্চয় নোলাব। জুবিন গাৰ্গে প্ৰাণৰ ৰসেৰে জীয়াই থৈ গ'ল অসমীয়া সংবেদনশীলতাক। হঠাৎ যেন অসমৰ আকাশৰ পৰা এটা উজ্জ্বল নক্ষত্ৰত খহি পৰিল। অসমীয়াৰ হিয়াৰ আমঠু অসমৰ পৰা নোহোৱা হ'ল। তেওঁ অসমৰ সাংস্কৃতিক জগতৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ। তেওঁ অসম আৰু অসমীয়া জাতিৰ বাবে এক বহুত্ববাদী পৰিচয় আৰু অসমীয়াৰ আত্মসন্মান। জুবিন গাৰ্গক বৃহত্তৰ অসমীয়া সমাজৰ সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় প্ৰতিষ্ঠাৰ এক শক্তিশালী প্ৰতীক হিচাপে গণ্য কৰিলেই তেখেতৰ অতুলনীয় জনপ্ৰিয়তা স্পষ্ট হৈ উঠে। অসমৰ মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ মহত্ব, অসমীয়া লোক সংস্কৃতিৰ অনন্যতা আৰু অসমীয়া জনজীৱনৰ এক অনাবিল প্ৰতিশ্ৰুতি। তেওঁ অসমীয়া ৰাইজক কেৱল জনপ্ৰিয় গীত দিয়াই নহয়, বৰঞ্চ বহু গীতৰ মাজেৰে অসমীয়া জাতিৰ আশা আকাংক্ষা, প্ৰেম আৰু সংগ্ৰামৰ কাহিনীবোৰ ক'বলৈ আৰম্ভ কৰে। জুবিন গাৰ্গৰ গীতবোৰ কেৱল অসমতেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা প্ৰতিগৰাকী অসমীয়াৰ বাবে এক আৱেগিক বান্ধোনস্বৰূপ হৈ পৰিছে। বিদেশত বসবাস কৰা অসমীয়াসকলে জুবিন দাৰ গীতৰ জৰিয়তে নিজৰ জন্মভূমিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে, নিজৰ শিপাৰ কথা সোঁৱৰিব পাৰে। জুবিন গাৰ্গ তেওঁলোকৰ বাবে এগৰাকী কেৱল শিল্পীয়েই নহয় বৰঞ্চ নিজৰ হোমলেণ্ডৰ এক জীৱন্ত প্ৰতিচ্ছবি। মোৰ এই কথাখিনিত যদি ভুল হয় আপোনালোকক সকলোৰে পৰা ক্ষমা বিচাৰি অৱশেষত আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সকলোবোৰ ভিডিঅ' চোৱাৰ বাবে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।